Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 ৰ ওপৰত আলোচনা কৰিম। এক নম্বৰটো আছে আমাৰ উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। একটো আছে আমাৰ x² - 3x - 10 = 0। এতিয়া এইটোত আমাৰ x² হওক আছে 1, x ৰ হওক আছে -3 আৰু ধ্ৰুৱক পদটো আছে -10। অৰ্থাৎ আমি এতিয়া 1 পূৰণ যদি 10 কৰোঁ 1 × 10 = আমাৰ 10 হ'ব। আৰু এতিয়া বিয়োগ কৰোঁতে এইটো চিন যিহেতু বিয়োগ আছে, বিয়োগ কৰোঁতে আমি 3 পাম আৰু পূৰণ কৰোঁতে সেই দুটা সংখ্যাই আমি পূৰণ কৰোঁতে 10 পাম। এতিয়া 2 আৰু 5, 2 × 5 = 10 হ'ব। 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি 3 পাম। গতিকে এইটো আমি এনেকৈ লিখিম x² - 5 - 2, 5 × 2 = 10 হ'ব। 5 ৰ পৰা 2 বিয়োগ কৰিলে 3, x - 10 = 0। এইটো হ'ব আমাৰ x² - 5 × x = 5x, -m আছে প্লাছ 2 × x = 2x, -10 = 0। এতিয়া ইয়াতে x দুটা আছে, ইয়াতে x এটা আছে, আমি এটা যদি কমন লওঁ ইয়াতে x থাকিব -5, x × x = x², x × 5 = 5x হ'ব। আৰু এইটোকে আমি ইয়াতে লিখিম x - 5, ইয়াতে প্লাছ চিন আছে প্লাছ দিম, x ৰ আগত 2 আছে আমি 2 লিখিম, 2 × x = 2x, 2 × 5 = 10। এতিয়া x - 5 এই দুটাৰ পৰা আমি এটা লিখিম x - 5 আৰু ইয়াতে তোমাৰ x + 2 = 0 হ'ব। এতিয়া আমি 0ৰ লগত তুলনা কৰিলে x - 5 = 0 হ'ব, আৰু আমাৰ x + 2 = 0। এইটো আমাৰ x = 5 হ'ব আৰু x = -2। এটাকে আমাৰ নিৰ্ণয় মূল দুটা 5 আৰু -2। 2 নম্বৰটো আছে আমাৰ 2x² + x - 6 = 0। 2x² + x - 6 = 0। এতিয়া 2 আৰু 6 পূৰণ কৰিলে 2 × 6 = আমাৰ 12 হ'ব। এতিয়া বিয়োগ কৰোঁতে 1 পাব লাগে, পূৰণ কৰোঁতে আমি 12 পাম। 4 আৰু 3, 4 পৰা 3 বিয়োগ কৰিলে 1, 4 × 3 = 12 হ'ব আমাৰ। এইটো আমি এনেকৈ লিখিম 2x² + 4 - 3 × x - 6 = 0 হ'ব। 2x² + 4 × x = 4x, +m আছে -3 × x = 3x, -6 = 0। এতিয়া ইয়াতে 2 আছে, ইয়াতে 4 আছে, মানে দুইটাকে আমাৰ কিহেৰে হৰণ যায়? 2ৰে হৰণ যায়। গতিকে 2টো কমন ল'লোঁ, x দুটা আছে, ইয়াতে x এটা আছে, এটা x কমন ল'লোঁ, 2টো কমন আনিলোঁ, দুটা x ৰ পৰা এটা আনিলোঁ, এটা x থাকিল। আৰু ইয়াতে আমাৰ 4 আছিল, 2 × 2 = 4 হ'ব, আৰু x টো কমন আনিছোঁ, ইয়াত আৰু x নহয়। এতিয়া x + 2টো আমি ইয়াতে লিখিম আৰু x + 2 বুলি লিখিম। এইটো মাইনাছ আছে, মাইনাছ দিলোঁ, x ৰ আগত আছে 3, আমি 3 দিম। এতিয়া চাবা 2x × x = 2x², 2x × 2 = 4x, -3 × x = 3x, মাইনাছে প্লাছে মাইনাছ, 3 × 2 = 6। x + 2 এই দুটাৰ পৰা এটা আহিব x + 2, আৰু আমাৰ 2x - 3 = 0। এতিয়া আইদাৰ আমাৰ x + 2 = 0 or 2x - 3 = 0। x হ'ব আমাৰ -2, 2x = 3, x আমাৰ 3/2। এটাকে আমাৰ নিৰ্ণয় মূল দুটা হ'ব -2 আৰু 3/2। তিনিটো আছে আমাৰ √2x² + 7x + 5 √2 = 0। ইয়াতে তোমাৰ x² হওক আছে √2 আৰু ধ্ৰুৱক পদটো আছে 5 √2। এতিয়া তুমি √2 পূৰণ 5 √2 যদি কৰা, √2 পূৰণ √2 মানে 2 হ'ব, আৰু 2 × 5 মানে 10। এতিয়া গোটেইকেইটা যিহেতু প্লাছ আছে, আমি প্লাছ কৰোঁতে 7 পাম আৰু পূৰণ কৰোঁতে 10 পাম। এই দুটাই হ'ব আমাৰ, 2 × 5 = 7 হ'ব আৰু 2 × 5 = 10 হ'ব। গতিকে এইটো আমি এনেকৈ লিখিম 2x² √2x² + 2x + 5x বুলি লিখিলোঁ, +5 √2 = 0। এতিয়া ইয়াতে √2 এটা আছে, ইয়াতে 2ত আমাৰ √2 দুটা থাকে, √2 পূৰণ √2 কৰিলে আমি 2 পাম। গতিকে আমি এটা √2 কমন ল'লোঁ, আৰু ইয়াতে x দুটা আছে, ইয়াতে এটা x আছে, গতিকে এটা x কমন ল'লোঁ, √2টো কমন আনিছোঁ, দুটা x ৰ পৰা এটা আনিছোঁ, এটা x থাকিল, আৰু তুমি ইয়াতে লিখিব লাগিব √2, তাৰমানে √2 × √2 মানে 2 হ'ব, √2x × 2 মানে 2x হৈ যাব। আৰু এইটোকে আমি ইয়াতে লিখিম x + √2।
এটা প্লাস চিন আছে x ৰ আগত 5 আছে গতিকে 5 দিম ইয়াতে 5 * x মানে 5x 5 * √2 মানে 5√2 এতিয়া আমাৰ এই দুটাৰ পৰা এটা আহিব x + √2 আৰু √2x + 5 = 0 এতিয়া আইদাৰ আমাৰ x + √2 = 0 or √2x + 5 = 0 আমাৰ x = হ'ব -√2 আৰু ইয়াত √2x = -5 হ'ব x = -5/√2 এটাকে আমাৰ মূল দুটা হ'ব -√2, -5/√2 4 নম্বৰটো একে নিচিনাকৈ কৰিবা 2x² - x + 1/8 = 0 এইটো আমি 8 ৰে পূৰণ কৰি ল'বা 8 * 2 = 16x² হ'ব -8x হ'ব +1 = 0 তাৰ পিছত তোমালোকে আগৰ অংককেইটাৰ নিচিনাকৈ একে নিচিনা কৰিব পাৰিবা এইটো একে হ'ব এতিয়া আমি এই ৰুট থকা কেইটা কৰিম এতিয়া আমাৰ 8 নম্বৰটো √3x² + 10x + 7√3 = 0 7 নম্বৰটো আছে আমাৰ √3x² + 10x + 7√3 = 0 এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিলে √3 * 7√3 √3 * √3 মানে 3 * 7 7 × 3 = 21 যোগ কৰোঁতে আমি 10 পাম একে নিচিনা 3 + 7 মানে 10 3 * 7 মানে 21 হ'ব এইটো আমি √3x² + 3x + 7x বুলি লিখিম 7 × 3 = 10 হ'ব 10x হৈ যাব +7√3 = 0 এতিয়া আমি √3 ইয়াতে এটা আছে ইয়াতে √3 দুটা থাকিব তাৰমানে √3 * √3 = 3 পাম গতিকে ইয়াতে √3 এটা কমন ললো x দুটা আছে ইয়াতে x এটা আছে এটা x কমন ললো √3 টো কমন আনিলো দুটা x ৰ পৰা এটা আনিলো এটা x থাকিল এতিয়া ইয়াতে হ'ব আৰু √3 √3 * √3 মানে 3 হৈ যাব আৰু ইয়াতে তোমাৰ x + √3 টো ইয়াতে একে নিচিনাকৈ লিখি ললো x ৰ আগত আছে 7 গতিকে 7 ললো 7 * x মানে 7x 7 * √3 মানে 7√3 এতিয়া আমাৰ এই দুটাৰ পৰা একে লিখিলো x + √3 √3x + 7 = 0 এতিয়া আমাৰ আইদাৰ x + √3 = 0 or √3x + 7 = 0 x = √3 টো এইফালে গ'লে -√3 or √3x = 7 টো এইফালে গ'লে -7 x = -7/√3 এটা মূল দুটা আমাৰ -√3 আৰু -7/√3 9 নম্বৰটো আছে আমাৰ x² + 2√2x + 2 = 0 x² + 2√2x + 2 = 0 আছে এইটো এতিয়া আমি x² আগত 1 আছে 1 * 2 মানে আমি 2 পাম আৰু যোগ কৰোঁতে 2√2 পাব লাগিব তাৰমানে √2 * √2 যদি কৰোঁ 2 হ'ব আৰু √2 + √2 মানে 2√2 হ'ব অৰ্থাৎ আমি √2 + √2 বুলি লিখিম এইটো হ'ব আমাৰ x² + √2 + √2 মানে 2√2 হ'ব √2x + √2x বুলি লিখিলো আৰু এইটো 2 = 0 এতিয়া ইয়াতে দুটা x আছে ইয়াতে এটা আছে এটা x কমন ললো আৰু এটা থাকিল x + x টো কমন আনিছো থাকি গ'ল √2 তাৰমানে x * x মানে x² x * √2 মানে √2x হ'ব আৰু ইয়াতে তোমাৰ x + √2 লিখা এটা x টো কমন আনিলো থাকিল √2 √2 * x মানে √2x √2 * 2 মানে 2 এতিয়া এই দুটাৰ পৰা আমি এটা লিখিলো x + √2 আৰু এইটো তোমাৰ x + √2 = 0 এতিয়া আইদাৰ আমাৰ x + √2 = 0 or x + √2 = 0 x = -√2 পালো আৰু ইফালে x = -√2 10 নম্বৰটো আছে 14x + 5 - 3x² এইটো তুমি -3x² টো আগত লিখিবা -3x² + 14x + 5 = 0 লিখিবা তাৰপিছত আমাৰ -1 ৰে পূৰণ কৰি দিবা অৰ্থাৎ এইটো 3x² হৈ যাব আৰু বাকী কেইটা আমাৰ চিনকেইটা সলনি হৈ যাব প্লাছ টু মাইনাছ মাইনাছ টু প্লাছ হৈ যাব সেইটো একে নিচিনাকৈ আমি কৰিব পাৰিম এতিয়া অনুশীলনী 4.2 আমাৰ 1 নম্বৰ অংককেইটা আমাৰ হ'ল আমি নেক্সট ক্লাছত আমি 3 নম্বৰ অংকটোৰ পৰা আৰম্ভ কৰিম